নমস্কাৰ সকলোকে জীৱন চাৰণৰ বাস্তৱ চেনেলৰ স্বাগতম। আজি আমি এই ভিডিঅ'ত কৰিম কমপ্লিট বায়োলজি ৰিভিজন ফৰ এইচএছ 2026 এইচএছ 2026 ৰ কাৰণে আমি কমপ্লিট বায়োলজি ৰিভিজন কৰিম। গতিকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিবা আৰু আমি বেছি সময় নলওঁ 1 ঘণ্টা বা 1.5 ঘণ্টাৰ ভিতৰত আমি কামটো খতম কৰিম। গতিকে আমি একোটা চেপ্টাৰত আমি বেছি সময় দিব নোৱাৰো, তো আমি সামাৰি পৰা ধুনীয়াকৈ ৰিভিজন কৰিম যাতে এইচএছ পৰীক্ষাৰ আগমুহূৰ্তত যেহেতু এতিয়া পৰীক্ষাৰ সময় পৰীক্ষা সিজন ভিডিঅ'টো অৱশ্যে প্ৰস্তুত কৰি আছো মই ডিসেম্বৰ মাহত বা জানুৱাৰী মাহত, কিন্তু তোমালোকে হয়তো চাই আছা পৰীক্ষাৰ একদম আগত। গতিকে পৰীক্ষা যেহেতু দুৱাৰ দলিত আছে বায়োলজিৰ পৰীক্ষা, গতিকে এই বন্ধৰ কেইদিন যাতে ভালকৈ ৰিভিজন কৰিব পাৰা সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এতিয়া মই ইয়াৰ পৰা কেমেৰাটো গুচাই দিম আৰু গুচাই আমি ডাইৰেক্ট ফুল স্ক্ৰীনত বায়োলজি ৰিভিজন কৰিম। ওকে, দেন আমি বেছি সময় ৱেষ্ট নকৰি আৰম্ভ কৰোঁ। এতিয়া তোমালোকৰ প্ৰথম চেপ্টাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ। এই চেপ্টাৰ 2 হয়, এইখন আগৰ এনচিইআৰটি যেহেতু। ইয়াত তোমালোকে চাবা ইয়াৰ আমি সামাৰিটো ইয়াৰ তোমালোকে ডায়াগ্ৰামখিনি চাবা, ইয়াৰ ওপৰে আমি ইয়াৰ সামাৰিটো ধুনীয়াকৈ পঢ়িম যাতে আমি সকলোখিনি বস্তু বুজি পাওঁ বা সকলোখিনি আমি কভাৰ কৰিব পাৰোঁ। এই তোমাৰ ধুনীয়াকৈ ইফালে সামাৰিখিনি আহিব, আমাৰ আগত এয়া আহি আছে, এয়া তোমালোকৰ আহিছে সামাৰি তোমালোকে চাবা সামাৰি। Flowers are the set of sexual reproduction in angiosperm. In the flowers, androecium consists of the stamens represent the male reproductive organ and gynoecium consists the pistils represent the female reproductive organs. Okay, a typical anther is bilobe, dithecous and tetrasporangias. অর্থাৎ এন্থাৰটো এনেকুৱা ধৰণৰ হয়, তোমালোকে আগতে ডিটেইল নোটছত পঢ়িছাই। ইয়াতে এই চাৰিটা ঠিকা থাকে, ইটছ লবত দুটাকে ঠিকা থাকে। ওকে, ডেভেলপ ইনসাইড দ্য মাইক্ৰোস্পৰেঞ্জিয়া, অৰ্থাৎ মাইক্ৰোস্পৰেঞ্জিয়াত আমাৰ পোলেন ডেভেলপমেণ্ট হয়। 4 wall লেয়াৰ, দেন 4 wall লেয়াৰ কেইটা আছিল এপিডাৰ্মিছ, এণ্ডোডাৰ্মিছ, middle layer and tapetum. Epidermis, endodermis, middle and tapetum ইয়াতে আছে। Surrounds the microsporangium cells of sporogenesis tissues. Sporogenesis tissues আমাৰ twice n haploid আমাৰ diploid cell হয়। Undergo meiosis অৰ্থাৎ microsporogenesis হয় to form the tetrads of microspore। অৰ্থাৎ tetrads of microspore মানে চাৰিটা আমাৰ হয় আৰু সেই চাৰিটা আমাৰ dehiscence হয় বা water dry হয়, ভাগ ভাগ হৈ যায়। Next, individual microspore mature to into pollen grains. অর্থাৎ pollen grains হয়। Pollen grains represent the male gametophytic generation. The pollen grains have two layers, outer is exine and inner is intine. Exine is the most resist layer of pollen grains, most resist to strong alkaline and acidic যিকোনো আমাৰ দ্ৰৱ দিলে এইটো আমাৰ ভাঙি নাযায়। exine to আমাৰ discontinuous হয়, যেহেতু ইয়াতে স্পোৰোপলিজিন থাকে। exine is discontinuous because of the germ spore present on the it. Next, our intine. Intine is basically made up of cellulose and pectin and it is continuous. Exine is made up of proline and germ spore. The pollen scheme have two cells, the vegetative cell and generative cell. Vegetative cells to our ডাঙৰ হয় আৰু জেনাৰেটিভ সেলটো অলপ সৰু হয়। নেক্সট, দ্য থ্ৰী সেলছ অৰ্থাৎ আমাৰ এইটো 60% পোলেন 60% এনজিওস্পাৰ্ম 2 সেল ষ্টেজত হয় আৰু বাকি আমাৰ 40% আমাৰ 3 সেল ষ্টেজত থাকে। দ্য pistil has 3 parts, stigma, style and ovary. The stigma is the landing platform for pollen grains. The pollen grains comes contact to stigma অৰ্থাৎ স্টিগমাত pollen grains টো পৰে, তাৰপিছত style হয়, pollen টিউব গঠন হয়, তাৰপিছত ovary পায়। ovary তো আমাৰ ovule are present in the ovary. The ovule present in the ovarian cavity. Ovarian cavity is also known as locule. The ovules have the stalk called funicle protects the integument, then opening of the called micropolar. The central tissue is the nucleus in which the archisporum differentiates. A cell of the angiosperm, archisporum and the microspore mother cell divide into meiotically. অর্থাৎ microsporogenesis and megasporogenesis meiosis হয়, twice n অর্থাৎ diploid cell পৰা আমাৰ haploid cell উৎপন্ন হয়। Next, the mature embryo is 7-celled and 8 nucleated, which is very important. 7-celled and 8 nucleated mature embryo এটা আমাৰ ইয়াতে পোৱা যায়, এইটো মনত ৰাখিবা।
Next amar ase the egg apparatus consists of two synergy and egg cell at salazar and are the three antibodal cellot AC বুলি আমি মনত ৰাখো antibodal cell থাকিব salazar endot এতে আমি যদি চাও at the center is a large central cell অর্থাৎ central cell is the large cell of the embryo sac of female reproductive part of angiosperm. You can see the pollination is the mechanism of transfer of pollen grains from the anther to the stigma. Stigma is the landing platform for pollen grains, which is a part of female pistil, the female reproductive organ. Then the pollen agents are either abiotic or biotic. Biotic means the which have the life. Or biotic মানে হবো animals and bird etc. And abiotic means water, wind etc. Pollen pistil interaction involve all the events from the landing of pollen grains to the stigma until the pollen tips enter the embryo sac when the pollination is compatible or pollen inhibitor when the pollen is incompatible. এইখিনি তোমালোকে বুজি পাইছা কাৰণ pollenটো যদি compatible নহয় then pollination নহব যদি compatible হয় তেতিয়া হলে এইটো আমাৰ যেটো ইন্টারঅ্যাকশনটো ফাইনালি নহব flowering incompatible pollination to likhiso ami the resulting pollen tube growth through the style and enters the ovule finally discharge two male gametophytes into embryo sac the one male gametophyte fusion is called syngamy with the tumalokor egg cell and the polar nuclear logot eta cell he koribo hitu amar double fertilization boli koa hoy aru hitu amar triple fusion to hobo আর ট্রিপল ফিউজন আৰু সিনগেমি এই দুটাক লগাই আমাৰ ডাবল ফাৰ্টিলাইজেশন বুলি ইয়াতে কোৱা হৈছে দা টু ফিউজন ইভেন্টস অকাৰ ইন দা এমব্ৰিও সেক নেমলি সিনগেমি এণ্ড ট্রিপল ফিউজন অৰ্থাৎ সিনগেমিটো হৈছে আমাৰ এক সেলৰ লগত এটা মেল গেমিটোফাইট আৰু নেক্সট আমাৰ হৈছে পোলাৰ নিউক্লিয়াৰৰ লগত ওকে ক্লিয়াৰ There is the primary endosperm nucleus, the primary endospermic cell. The zygote develop into embryo and primary endosperm cell forms the endosperm tissue. Formation of endosperm is always precognitive development of embryo. The developing embryo possesses two different stages: the pre-embryo, globular, heart shape, and mature. Orthat mature dicotyledonous embryo has two cotyledon and an embryonic axis, epicotyl and hypocotyl. Itu tumaloke jana. Embryo of monocotyledon have one single cotyledon. Itu tumaloke jana ei cotyledon to ki hoy. After fertilization, ovary develops into fruits and ovules develop into seed, which is very very important for your both examination. A phenomena called apomixis is found in some angiosperm, particularly in grasses. It results in the formation of seeds without fertilization. Apomixis has several advantages in horticulture and agriculture, which is very very important for your HS examination 2026. Some angiosperm produce more than one embryo in their seed. This is phenomena is called polyembryonic state or polyembryonic system. Okay, clear. Next we move to the human reproduction part. Human reproduction amar ase humans are sexually reproducing viviparous. Viviparous mane hoche give birth to young one. Humans are not oviparous but eggling. The male reproductive system is composed of a pair of testes. The male sex associated ducts means you can say the red testes, vasa deferens, vasa efferentia. The associated glands, barbourethral gland, prostate glands, এটা বেলেগ বেলেগ ধৰণৰ আমাৰ বহুতখিনি গ্ল্যান্ড থাকে সামান্য ফাসিকল the external genitalia of penis. Each testis has about 250 components called testicular lobules, and each lobule contains 1 to 3 highly coiled seminiferous tubules. Each seminiferous tubule is lined inside by the spermatogonia and Sertoli cell. Spermatogonia is the male germ cell which has that have diploid number of cell and chromosome. And tomaloke next habo pora je Sertoli cells are basically involved in the nourishment of developing sperm. The spermatogonia undergo meiotic division.
110% ইটো শিওর যে মিওসিস হব যেহেতু ডিপ্লয়েড সেল ডিপ্লয়েড মানে টুৱাইস এ নাম্বার অফ ক্রোমোজোম ইটো তোমালোকে জানা ক্রোমোজোম কন্টেন্টটো আছে ডিভিজন লিডিং টু স্পার্ম ফর্মেশন while Sartori cells provide nutrition to divide sperm cell ইটো আমি ডিসকাস কৰিছো the leading cells outside the ইটো মনত ৰাখিবা বহুতে ইনসাইড মাৰি আহে পৰীক্ষাত কিন্তু outside the seminiferous tubules is called the leading cell এইখিনি আছে বা এইখিনি আমাৰ কি কৰে synthesis and secrete testicular hormone called androgen the male external genitalia is called penis and penis তোৰ আগভাগটো আমাৰ কভাৰ কৰা হয় আমাৰ এটো গ্ল্যান্ড পেনিস টু কভাৰ কৰা হয় লুজ ফোল্ড আমাৰ ফৰস্কিনৰ দ্বাৰা ওকে the female reproductive system consists of a pair of ovaries a pair of oviducts uterus and vagina and external genitalia cervix and vagina is also called as sum totally birth canal ইয়াতে তোমালোকে চাব পাৰা a pair of mammary glands which is secondary sexual character the which is also responsible for the nourishment of fetus অর্থাৎ newborn baby বা birth the female gamete ovum and the some steroid hormones ovarian hormone relaxin eta ovarian hormone hoy ovarian follicles in different stages and of development are embedded in the stroma or medulla duta part ase the oviduct uterus vagina are the female accessory ducts the uterus has the three layer myometrium perimetrium and endometrium go further cyclic changes during the menstrual cycle of female reproductive organ ba ami তুমি চাবলৈ যাও যে myometrium which is stronger and তোমালোকে কব পাৰা যে মাস্কুলাৰ এটো পাৰ্টটো কি হয় আমাৰ পাৰ্চুলেশন অৰ্থাৎ ডেলিভাৰি অফ ফিটাস সময়ত myometriumৰ বহুতখিনি ভূমিকা আহি পৰে perimetrium is outer layer of uterus the female external genitalia includes mons pubis which is always বলে কব পাৰা বা নকব পাৰা যেটো কি হয় always covered by the pubic hair ইয়াতে প্ৰেজেন্ট থাকে বা puberty সময়তে থাকে always মানে all time তোমালোকৰ এতে কভাৰ না থাকে the labia majora labia minora hymen and the clitoris hymen is a partially covered অৰ্থাৎ তোমালোকে যদি ভাবা যে hymen to fully covered যদি হয় তে তোমালোকৰ menstrual flow to কেনেকৈ আহিব সেই কাৰণে আমি জেনাৰেল নলেজৰ দ্বাৰা ক'ব পাৰো যে hymen to partially fold thin এটা septum টাইপৰ এটা হয় বা thin skin বুলি তোমালোকে ক'ব পাৰা and the clitoris is a finger like projection the mammary glands are one of the female secondary sexual characters and which has important role in nourishment of fetus বা newborn young one spermatogenesis result in the formation of sperms that are transported by the male accessory ducts যেনেকৈ আমাৰ ফাৰ্স্ট ডিফাৰেন্সে আমাৰ যেনেকৈ আমাৰ ইউৰেথ্ৰালৈ লৈ আহিম the normal human sperm is composed of head neck and middle piece the middle piece consists of several mitochondria which produce the energy for sperm mobility তাৰপিছত হেড পাৰ্টটো আমাৰ এক্ৰোজম পাৰ্টটো থাকে বা জেনেটিক মেটেৰিয়েল বা প্লাজমা মেমব্ৰেন এইখিনি থাকে the tail helps in the motility of sperm বা মুভমেন্টত আমাৰ টেইলটো সহায় কৰে the process of formation of mature female gametes is called oogenesis the reproductive cycle of female primates is called menstrual cycle কথা আছে menstrual cycle start only after the attaining of sexual maturation of puberty আহিলেহে menstrual cycle আৰম্ভ হয় the first menstrual cycle বা first menstruation is called the menarche and the last menstruation is called তোমালোকৰ এটো menopause okay 50 years around 50 years ত আহে during ovulation only one ovum is released as menstrual cycle the cyclical changes in the ovary and the uterus during the menstrual cycle অর্থাৎ cyclical changes আমাৰ endometriumৰ ভিতৰত cyclical change to হয় বাকি এখানে তোমালোকে চাবা যে sperm to XY ক্রোমোজোম থাকে অর্থাৎ যেটো আমাৰ sex of fetus হিটো আমাৰ মেল জনৰ পৰা হেইটো হ'ব ডিসাইড হ'ব মেল জনৰ পৰা আমাৰ fetus টোৰ sex টো কি হ'ব এটো ডিসাইড হ'ব the zygote undergo repeated mitotic division অর্থাৎ equitional division হৈ থাকে to form the blastocyst which is
implant in the uterus etu amar implantation koa hoy first amar gametogenesis gametogenesis insemination fertilization implantation and partialization ba castration to tumaloke majot lobo para jehetu development hobo ta bisot amar delivery of baby this is called the partialization process. After 9 months the pregnancy, the fully developed fetus is ready for delivery. This process of childbirth is called the partialization, which is included by the complex neuroendocrine mechanism অর্থাৎ fetal infection reliefs বুলি তোমালোকে ক'ব পাৰা আৰু তাৰ পিছত আমাৰ অক্সিটোসিন এই এনেকুৱা ধৰণৰ আমাৰ হৰমন বিলাকো বহুতে সাইক্লিক চেঞ্জেছ হৈ থাকে ৰিলেক্সিন হৰমন হয় প্ৰজেষ্টেৰন ৰিলিজ হয় এইবিলাক তোমালোকে চাবা দে মেমৰি গ্ল্যান্ড ডিফাৰেন্সেস ডিউৰিং দা প্ৰেগনেন্সি এন্ড সিক্ৰেট মেল অৰ্থাৎ সিক্ৰেট মেল কতে আমাৰ তো মেমৰি এলভিওলাইট মিল্ক টু ষ্টৰ হ'ব এলভিওলাস চেক কত আমাৰ মেমৰি যেটো মিল্ক আছে এটো ষ্টৰ হ'ব দা নিউবৰ্ন বেবি ইজ ফিড মিল্ক বাই দা মাদাৰ এটা ফাৰ্স্ট মিল্ক টু এটো কলোসাম বুলি কোৱা হয় IgA এন্টিবডি প্ৰেজেন্ট থাকে ওকে ক্লিয়াৰ fully revision হৈ গৈছে নেক্সট আমি ৰিপ্ৰডাক্টিভ হেলথ চেপ্টাৰটো কৰো একেলেথাৰে আমি সম্পূৰ্ণ বায়োলজি ৰিভিজন আজি কৰি দিম reproductive health is a very small chapter reproductive health refers to the total well being in all aspects of reproduction অর্থাৎ কি হয় reproductively health মানে কি মানুহজন যদি দেখাত সুস্থ হৈ আছে দেখাত ভাল হৈ আছে এটো does not means then মানুহজন যে reproductively health হয় reproductively healthy বা সকলো ফলৰ পৰা যদি healthy বুলি আমি এজন মানুহ ক'ব লাগে এটো আমি হিউম্যান হেলথ এন্ড ডিজিজত পঢ়িম যে সকলো ফলৰ পৰা যদি মানুহ এজন healthy হয় তেতিয়া আমাৰ ইয়াতে আমি সকলো বিলাক দিক সামৰি লও যে ফিজিক্যাল ইমোশনাল মেন্টাল সোশিয়াল বিহেভিয়ারাল আটাইখিনি আমাৰ গুণ ইয়াতে থাকিলেহে এটো আমাৰ healthy people বুলি কোৱা হয় বা healthy person our nation was the first nation in the world initiates the various action plans at the national level towards attaining the reproductively healthy society অর্থাৎ 1951 ত যেতিয়া আমাৰ স্বাধীনতাৰ পিছতে ফ্যামিলি প্ল্যানিং প্ৰগ্ৰাম আহিছিল অৰ্থাৎ সেই সময়তে আমি ক'ব পাৰো যে আমাৰ নেশনটো was the first nation which এইবিলাকৰ ওপৰত মানে কথা বাতা বা এইবিলাকৰ ওপৰত ডিসকাস কৰা চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত ভাৰতে এবাৰ প্ৰথম আছিল the counseling and creating awareness among the people about the reproductive organs adolescence and associated changes and safe and hygiene sexual practice sexually transmitted disease but sexually transmitted infection including AIDS etc is the primary steps towards the reproductive health or providing medical facilities care to problems like menstruation irregularity আজিকালি খুব হয়ে থাকে এটো কথা প্রায় বিলাকৰে pregnancy related aspect delivery medial transmission of pregnancy অর্থাৎ medial এটো পুরনা STD এটা medical termination of pregnancy STI বা STD birth control infertility আমার gift আছে intra ICSI আছে তো এইবিলা আমাৰ হয় important aspect of reproductive and child care problem RCH an overall improvement in the reproductively health has taken place in our country as initiated by the reduced maternal and infant mortality rates early detection of cure of STI assist to infertile couples improved health facilities and better living conditions promote an explosive growth of population such a growth is necessary intensive propagation of contraceptive method various contraceptive method তোমালোকৰ ইয়াতে আহিব যে নন মেডিকেটেড লিপাৰ লুপ হৰমন ৰিলিজিং তোমালোকৰ আছে LNG2 মাল্টিলো 375 তাৰ পিছত আমাৰ কপাৰ ৰিলিজিং আছে কপাৰ টি কপাৰ 7 ওকে এইখিনি আমাৰ কথাৰ পিছত আমাৰ আহি various contraceptive options and are available such as natural আমাৰ কি হ'ব periodic abstinence withdrawal method okay বা lactational amenorrhea এইবিলাক হচ্ছে আমাৰ এটা natural which is high failure rate traditional barrier method তো বেছিকে আমাৰ হয় IUD তো সবচেয়ে বেছি আমাৰ accepted pills আছে injectable আছে implants আছে surgical method আছে vasectomy আছে tubectomy আছে vasectomy is the cutting of vas deferens and tied it up which is done for the male and female in case of female it's called the tubectomy which is the cutting of fallopian tube and tied it up through the contraceptives are the not regular requirement for the
reproductive health, one of forced to use term avoid pregnancy, delayed of pregnancy. এইবিলাকৰ কাৰণে লোৱা হয় unwanted কিছুমান কেছৰ কাৰণে। Next, medical termination of pregnancy, MTP. MTP is legalized in our country. MTP is generally performed to get rid of unwanted pregnancy due to the rapes and casual relationship, etc. As also in case of when the continuation of pregnancy could be harmful or even fatal to either mother বা bothৰ কাৰণে যদি ডেঞ্জাৰাছ হয় তেতিয়া আমাৰ MTP টো হেই কৰা হয় 1971 চন তোমালোকে মনত ৰাখিব। Disease or infection transmitted through the sexual intercourse are called the sexually transmitted disease. Pelvic inflammatory disease, stillbirth, infertility are the some complications of them. Early detection of facility of better cure of this disease, avoiding the sexual intercourse with unknown and multiple partners, using of condoms and during the coitus sexual intercourse, simple protection, avoid the contracting STD বা STI. Okay, inability to high rate to থাকে তো তোমালোকৰ 18 পৰা 25 বছৰলৈকে এইবিলাক হাই অলপ ৰেট থাকে। Inability to conceive or producing children after 2 years of unprotected sexual intercourse বা sexual practices is called the infertility. Various methods are available in couples in the in vitro fertilization, test tube baby এইবিলাক আছে বা intracytoplasmic sperm injection এইবিলাক আছে। The in vitro fertilization followed by the transmission of embryo into the female genital tract is one such method and commonly known as the test tube baby program. The test tube baby program is accepted in India. For the next chapter, genetics. জেনেটিক্সৰ এই আমাৰ যিটো পেডিগ্ৰী ডায়াগ্ৰাম বা এইখিনি আছে আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট। নেক্সট আছে আমাৰ জেনেটিক্সৰ সামাৰী, এইটো অলপ দীঘলে হয়। জেনেটিক্সটো যিহেতু বহুত ইম্পৰ্টেণ্ট এণ্ড ভালকৈ পঢ়িবা জেনেটিক্সটো। তো সামাৰী জেনেটিক্সৰ আমি যদি চাওঁ প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন। জেনেটিক্স ইজ এ ব্ৰাঞ্চ অফ বায়'লজি হুইচ ডিলছ উইথ দ্য প্ৰিন্সিপলছ অফ ইনহেৰিটেন্স এণ্ড ইটছ প্ৰেক্টিচেছ। Progeny resemble the parents in the morphological and physiological features has attracts the attention of many biologists. Mendel was the first to study Mendel to হৈছে first তেওঁ study কৰিছিল পি প্লান্টৰ ওপৰত পিষ্টাম সেটাইভামৰ ওপৰত। গতিকে Mendel was the father of genetics. Systemic. While the studying of pattern of inheritance in plants of the contrasting character, Mendel proposed the principle of inheritance, which are today referred to as Mendel of inheritance. He proposed that the factors, later named as genes, regulating the characters are found in pair known as alleles. Contrasting pair etu poa jay etu allele boli koa hoy. He observed that the expression of the characters in the offspring follow the definite pattern in different etu filial generation ba first filial generation etu amar koa hoy second generation so on. Some characters are dominated over other. Some that capital T aru small t ভিতৰত আমাৰ small t to recessive হয় আৰু capital T to dominance হয়। এটো আমাৰ law of dominance দ্বাৰা আমাৰ এটো হেই কৰা হৈছিল prove কৰা হৈছিল। The dominant character are expressed when the factors are the heterozygous condition অর্থাৎ TT থাকিলে তো T হ'ব, এটো তো আমাৰ homozygous, কিন্তু T আৰু T এনেকা যদি থাকে ইয়াতে আমাৰ small t টো আমাৰ recessive আৰু capital T টো আমাৰ dominant হ'ব, কাৰণ ইয়াৰ ক্ষেত্ৰত আমাৰ এটো heterozygous condition আহিছে, এটোক আমাৰ law of dominance বোলে। The recessive characters are only expressed in the homozygous condition, কিনাকা TT থাকিলে
টি আহিব অৰ্থাৎ ৰিসেসিভ টো আহিব এটো আমাৰ হোমোজাইগাস কন্ডিশন দা ক্যারেক্টার নেভার্স ব্লাইন্ডস উইথ হেটেৰোজাইগাস কন্ডিশন এ ৰিসেসিভ ক্যারেক্টার that was not expressed in heterozygous condition may express again when is become homozygous. Hence, characters are segregated while the formation of gametes, which is also known as law of segregation. Not all characters show the true dominance. Some characters show the incomplete and some characters show the co-dominance. Ito amar non-Mendelian inheritance hoitu hoi jai tu. When Mendel studied the inheritance of characters together, it was found that the factors independently assort and combine in a permutations and combinations. Ito amar koi PNC method ba law of independent assortment. Different combinations of gametes theoretically represent a square tabular form known as Punnett square. Ito mon rakiba Punnett square bole koa hoy enakate ami likhu t ekila ami the factors known as genes chromosomes regulating the characters called genotype and physiologically it is phenotype. অর্থাৎ আমার monohybrid ক্রসৰ আমাৰ জিনোটাইপিক ৰেশিও হ'ব 1:2:1 and phenotypic ৰেশিও হ'ব 3:1 ঠিক তেনেদৰে আমাৰ ডাইহাইব্ৰিড ক্রসৰ আমাৰ phenotypic ৰেশিও হ'ব 9:3:3:1 and genotypic ৰেশিও হ'ব 1:2:1:2:4:2:1:2:1. Okay, clear. After knowing that the genes are located on the chromosomes, a good correlation was drawn between the Mendel's law. It is the segregation and assortment of chromosome during meiosis. Meiosis hole itu bhag hoy jay. The Mendel's law were extended in the chromosomal theory of Inen later. অর্থাৎ তেহৰ সময়ত মানে থিওৰি বিলাক ডেভেলপ কৰিছিল যদিও তেও সময়ত মানুহবিলাক ইমান বুজি উঠা নাছিল বস্তুবিলাক কি হয় আসলমতে সেই কাৰণে মেন্ডেলে মৰণোত্তৰ ভাৱে নোবেল প্ৰাইজো নাপালে কিন্তু পিছৰ সাইন্টিষ্ট বিলাকে তেওঁৰ কাম বিলাকক ৰিপাব্লিছ কৰিছিল ৰিপাব্লিছ কৰাৰ পিছত এনেকৈ তেওঁলোকে ক্ৰোমোজোমেল থিওৰি বাকিখিনি দিছিল মেন্ডেল genes was linked to sex also called sex linked genes two sexes male and females were found to have a set of chromosomes which are common and another set which are different. The chromosome which are different or sexes is named as sex chromosome. অর্থাৎ এইটো আমাৰ কোৱা হয় 23 পেয়াৰ্ছৰ ভিতৰত আমাৰ 22 প্লাস মেল হলে XX আৰু 22 প্লাস ফিমেল হলে এইটো আমাৰ ফিমেলৰ সৰি এইটো আমাৰ হ'ব মেলৰ এইটো XY যদি থাকে ওকে ক্লিয়াৰ Next আছে আমাৰ and a pair of chromosome X's. A male have 22 pairs of autosome আৰু বাকিখিনি আমাৰ sex chromosome. Second has sex chromosome in male are ZZ and female in ZW. এইটো মনত ৰাখিবা তোমালোকে Mutation is defined as the sense of genetic material. অৰ্থাৎ mutation টো আমাৰ বেসিক্যালি যেন DNA অলপ কমকে হয় বা কন্ট্ৰোলড পৰিমাণত হয় কিন্তু RNA মিউটেশন টো আমাৰ বহুত বেছি পৰিমাণে হয় সেই কাৰণে RNA is not considered as a genetic material in human being বা বেলেগ বিলাকতো কিছুমান ভাইরাস বা ব্যাকটেৰিয়াৰ ক্ষেত্ৰত RNA টো আমাৰ জিন হিচাপে ব্যৱহাৰ কৰা হয় বা জেনেটিক মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰা হয় and RNA is highly reactive হলে stabilization টো কম হৈ যায় and DNA is less reactive compared to RNA which is more stable. A point of mutation is a chance of single base pair DNA sickle cell anemia caused the এইখিনি তোমালোকে NCERT পঢ়িব লাগিব এইখিনি এতে সামাৰ তোমালোকে বেছি পঢ়িলে বুজি নাপাবা এই যে সৰু টপিক আছে এইখিনি টুনাৰ syndrome কি হয় বা তোমালোকে চাবা এইখিনি ধুনিয়াকৈ NCERT পৰা sickle cell anemia কি হয় এইখিনি ডিটেইলছ পঢ়িবা এইখিনি সামাৰি পঢ়িলে লাভ নহব একেনে মই কিছুমান বস্তু দেখুৱাই যাম তোমালোকে এইখিনি তোমালোকে ডিটেইলছ পঢ়িব লাগিব মই চিন দিয়া বস্তুখিনি যেটো আজি সময় আছে ইয়াতে এইটো most important central dogma ক্ৰিকে দিছিল central dogma আমাৰ given by Francis Crick proposed the central dogma অর্থাৎ DNA to DNA যদি হয় এটু আমাৰ replication বলে DNA to RNA mRNA যদি হয় এটু transcription বলে and tRNA is amino acid provider adapter বুলি কোৱা হয় আৰু এইটোৰ পৰা এইটো গলে আমাৰ ট্ৰান্সলেশন অর্থাৎ ট্রান্সক্রিপশন এন্ড ট্রান্সলেশন
আলটিমেটলি আমাৰ প্ৰটিনটো ইউজ হয় দেখো তোমালোকৰ এইবিলাক আছে এইবিলাক খুব ধুনীয়া বস্তু তোমালোকে ধুনীয়াকৈ পঢ়িবা নেক্সট আছে আমাৰ এইফালৰ সামাৰিটো মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্সত যদি তোমালোকে অনলি সামাৰি পঢ়ি যাম বুলি ভাবিছা তে তোমালোকে বহুত ডাঙৰ এটা মূৰ্খামি কৰিবলৈ গৈ আছা কাৰণ মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্সৰ সামাৰি পঢ়িলে তোমালোকে বহুত বেছি একো নোপোৱা একদম বুজিয়ে নাপাবা একদম গতিকে তোমালোকে সামাৰি মই আজি ৰিভিজনৰ কাৰণে পঢ়াইছো কিন্তু তোমালোকে গোটেই পাঠটো যাতে এবাৰ হলেও ইউটিউবত ভিডিও চাই হলেও তোমালোকে পঢ়ি যাবা বিহেভ কেন আমাৰ হাৰ্সে এন্ড সিজৰ এক্সপেৰিমেন্টটো কৰি যাবা আনইকুইভোকেল experiment হয় which is provided by the DNA which can prove the DNA is the genetic material. The nucleic acids are long polymers of nucleotide. A nucleoside আৰু nucleotide টাইডৰ মাজত এটা পাৰ্থক্য আছে nucleotide মানে হৈছে নাইট্ৰজেন বেস প্লাস সুগাৰ প্লাস ফসফেট কিন্তু nucleoside মানে হৈছে তাত ফসফেটটো বাদ দি দিয়া তেতিয়া আমাৰ nucleoside হ'ব while the DNA stores genetic information and RNA mostly helps in transfer and expression of information অর্থাৎ এতে কোৱা হৈছে যে নাইট্ৰজেন বেসৰো আমাৰ দুটা ভাগ আছে পিউৰিন এন্ড পাইৰিমিডিন এটা পিউৰিনত ডাবল ৰিং থাকে ডাবল ৰিং স্ট্ৰাকচাৰ পাইৰিমিডিন ওয়ান ৰিং স্ট্ৰাকচাৰ এইটো আমাৰ পিউৰিনটোৰ ভিতৰত পৰে আমাৰ AUG আলু গবি বুলি মনত ৰাখে বহুতে আৰু তাৰ পিছত আমাৰ পাইৰিমিডিনটো হৈছে কাট CUG থাকে অৰ্থাৎ এইটোত আমাৰ পাইৰিনত আমাৰ AG টো থাকে ওকে ক্লিয়াৰ আৰু DNA থাকে ATGC ইয়াতে মই লিখি দিছো A আৰু T ৰ মাজত থাকে ডাবল হাইড্ৰোজেন বন্ড এন্ড G আৰু C ৰ মাজত থাকে ট্ৰিপল হাইড্ৰোজেন বন্ড এন্ড এটা নিউক্লিওসাইড তো আন এটা নিউক্লিওসাইডৰ ফসফোডাইস্টাৰ বনেৰে কানেকশন হৈ থাকে টু DNA and RNA are both functions as genetic material but DNA being the chemically and structurally more stable better than which is a better genetic material than RNA which সেইকাৰণে DNA টোক চুজ কৰা হৈছে however RNA is the first to evolve and the DNA was derived from RNA অৰ্থাৎ deoxyribonucleic acid অৰ্থাৎ RNA এর পৰা যদি আমাৰ 5th পজিশনৰ এটো তোমালোকে স্ট্ৰাকচাৰটো চালে গম পাবা তাৰ পৰা অক্সিজেন এটা গুছাই দিয়া হয় তেতিয়া আমাৰ ডিঅক্সিৰাইবোজ সুগাৰটো পৰা আমাৰ যেটো পেন্টোজ সুগাৰ এটা আছে আমাৰ এই তাৰ পৰা যদি অক্সিজেনটো গুছাই দিয়া হয় তেতিয়া আমাৰ DNA এর ফৰ্মেশন হয় এটো কোৱা হৈছে যে হলমাৰ্ক অফ দা ডাবল স্ট্যান্ডার্ড helix DNA structure was hydrogen bonds between the bases from the opposite strands এনেকুৱা ধৰণৰ DNA বিলাক হয় ইয়াৰ মাজত ইবিলাক হাইড্ৰোজেন বন্ডস থাকে ATGC এনেকুৱা ধৰণৰ থাকে ওকে ক্লিয়াৰ এডিনিন গুয়ানিন সাইটোসিন এটো 3 মই কলোই 3 হাইড্ৰোজেন বন্ড থাকে T দুটা হাইড্ৰোজেন বন্ড থাকে this marks the one strands complementary to each other DNA replicates semi-conservatively. This process is guided by the complementary H bonding. A segment of DNA that codes the RNA is called simplistic term can be referred as gene. During transcription, also one strand of DNA acts as the template to direct the synthesis of complementary RNA. In bacteria, the transcribed mRNA is functional and can directly transferred. In eukaryote, gene is split. The coding sequence exons are interrupt the non-coding introns. Exons to interrupt kore introns. Introns are removed and exons are joined to produce functional RNA by splitting. Eukaryote a splitting problem to hoy exon intron amar distinguish korte the messenger RNA contains the base sequence that are read in the combination of 3 to code amino acid genetic code are which is তিনিটা কোড হিসাবত কোৱা হয় স্টপ কোডন থাকে আমাৰ এতে নেক্সট ইয়াতে তোমালকে আছে genetic code is read again on a principle of complementary by tRNA that acts as adapter molecule আগতে কৈছো there are specific tRNA for every amino acid the tRNA binds to specific amino acid at one end and pairs through the hydrogen bonding which codes for mRNA that through its anticodons the site of transmission of
protein synthesis is ribosome, which binds the mRNA, provide platform for joining of amino acid. One of the rRNA act as ribosomal RNA act as catalyst for the peptide bond formation and protein amino acidৰ মাজত peptide bondৰ formation হয় আমাৰ protein গঠিত হ'ব তোমালোকে এইবিলাক biomolecular chapterত পাইছা translation is the process that evolves the around RNA অৰ্থাৎ আমাৰ ট্ৰান্সক্ৰিপচন টো আমাৰ নিউক্লিয়াছৰ ভিতৰত হয় আৰু ট্ৰান্সলেশন টো আমাৰ সাইটোপ্লাজমৰ ভিতৰত হয় এইখিনি কথা ইয়াতে ধুনীয়াকৈ লিখা হৈছে তোমালোকে চাবা Human Genome Project it is important. Human Genome Project was the mega project that aimed to sequence every base pair basis of human genome. This project has yielded how much new information, many new areas and avenues have opened up as a consequence of the project. DNA fingerprinting is a technique to find the variation in individuals and populations at DNA level. It works principle of polymorphism in DNA sequence. It has immense application in the field forensic science, forensic medicine, medical, genetic biodiversity and evolutionary biology. এইখিনি তোমালোকে চালা overview হয় কিন্তু দে এটো এটা overview বা এটা summary of genetics. Next আমাৰ যদি চাও আমি এটো আমি যদি চাও এটো আমাৰ নেক্সট চেপ্টাৰ আছে এটো আমাৰ চাই লৈছো ইভলিউশন চেপ্টাৰটো হ'ব মেবি নহয় হয়ে ইভলিউশন চেপ্টাৰটো এটো ইভলিউশন চেপ্টাৰ এইটো আমি একলগে কৰি যাও ইভলিউশন চেপ্টাৰটো কৰা মানে আমাৰ এইফালে সময় বাছি যাব The origin of life on earth can be understood only against the background of origin and universal especially earth. Most scientists believe the chemical evolution, that is formation of biomolecules, produces the appearance of first cellular forms of life. The subsequent events as what happened to the first form of life was conjecturally story based on Darwin's ideas and organic evolution by natural selection. Diversity of life forms on Earth has been changes over millions of years. It is generally believed that variation of population result in the variable fitness. Other phenomena like the habitat fragmentation and the genetic drift may this variation leading to the appearance of new species, hence evolution. Homology is accounted for by the idea of branching descent. Study of complemental anatomy on fossils মানে জীৱাশ্ম and the comparative biochemistry provides an evidence for evolution. Among the stories of evolution of individual species, the stories of evolution of modern man is most interesting and appears to parallel evolution of human brain and language. এটা তোমালোকে চাই লবা ধুনীয়াকৈ চেপ্টাৰটো নেক্সট আমি ইভলিউশন চেপ্টাৰটো সামাৰি কৰি আমি হিউম্যান হেলথ এন্ড ডিজিজ নামৰ চেপ্টাৰটো আগবাঢ়িছো Human is not health is not just the absence of disease. এইটো মই ডিসকাশন কৰিছো তোমালোকে চাবা It is the state of complete physical, mental, social, physiological well-being. Physiological well-being মানে হৈছে আমাৰ stomach acidity, tear তাৰপিছত তোমালোকৰ থাকিব physiological যিখিনি বেৰিয়াৰ আছে সেই গোটেইখিনি আমাৰ পৰে বা physiological যিখিনি character আছে human beingৰ যেটো physiology আমাৰ subjectত পঢ়ে ফাদাৰ আমাৰ পঢ়াই ইচ্ছা আছে The disease like typhoid, cholera, pneumonia, fungal infections of skin, malaria may other the major cause of distress to human being. Factors bronze disease like malaria, especially caused by the Plasmodium falciparum, is not treated. Many prove fatal. অর্থাৎ ডিজিজ বিলাক হৈছে আমাৰ malaria আছে, এস্কাৰিছৰ পৰাও হয় বা ringwormৰ পৰাও হয় ফাঙ্গেল ডিজিজ এইবিলাক that besides personal cleanliness and hygiene, public health measures like proper disposal of wastes,
decontamination of drinking water, control of factors like mosquitoes and Culex mosquitoes to বহুত বেছি dangerous by preventing কিছুমান ধৰা গাম্বুচিয়া নামৰ এটা মাছো আছে বা ফিছ আছে সেইটোৱে আমাৰ এয়াৰ মানে একবিলাক খায় our immune system has played a major role in preventing of those diseases when we are exposed to disease causing agent অর্থাৎ ইমিউনিটিৰ আমাৰ দুটা ভাগ আছে innate immunity and acquired immunity innate immunity by birth থাকে and acquired immunity আমাৰ লাইফষ্টাইলত বা লাইফ সাইকেলত ডেভেলপ হয় innate immunity has no memory and the acquired immunity has the memory cell which is specific for enzymes secondary response আছে BT lymphocytes থাকে আমাৰ B lymphocyteত আমাৰ memory B cells থাকে আৰু T lymphocyteত আমাৰ cell mediated immunity and B lymphocyteত আমাৰ humoral immunity to হয় effort by the vaccination and immunization is the process of which inactive format আমাৰ pathogen to দিয়া হয় বা কিছুমান ক্ষেত্ৰত whole pathogen to দিয়া হয় যেটা পলিওৰ ক্ষেত্ৰত whole pathogen to দিয়া হয় এই কাৰণে জ্বৰ উঠে বা সৰ্দি লাগে এনেকুৱা ধৰণৰ symptoms বিলাক হয় তাৰ ওপৰত আমাৰ body against antibody production কৰে সেই pathogen to মাৰিবলৈ and secondary response to বহুত বেছি dangerous হয় among other disease AIDS or cancer kill a large amount of individual AIDS to আমাৰ 25 millions of people of আমাৰ হেক কৰি দিছে AIDS causes by the human immunity deficiency HIV virus is fatal বা এটো জানলেবা বেমাৰ হয় একদম মাল্টিপল সেক্স পার্টনার বা আমাৰ যেটো আমাৰ ব্লাড নিডলৰ পৰাও আহে কন্টামিনেটেড ব্লাড নিডলৰ পৰাও এইবিলাক বেমাৰ আহে বা এইখিনি কথা আমি আলোচনা কৰিছো বা এইখিনি তোমালোকৰ হাতু কথা নিচিনা তোমালোকে নিজে পঢ়ি ল'বা এডুকেশনাল কি সাপোর্ট কৰিব লাগে কি আছে এইবিলাক এডুকেশনাল স্ট্ৰেস তোমালোকৰ হয় আমাৰো হয় এডুকেশনাল স্ট্ৰেস এইবিলাক কথাৰ ইয়াতে আমাৰ গুঞ্জাইশ কৰা হৈছে গতিকে চাই ল'বা নেক্সট আমাৰ আছে বহুত সময় হ'ল 40 মিনিট হ'ল মানে অলপ অসুবিধা তথাপিও আমি কৰিছো আমি কন্টিনিউ কৰি আছো আমি কন্টিনিউ কৰি যাম নেক্সট আছে আমাৰ সামাৰি অফ microbes in human welfare microbes লগত আমাৰ বহুত বেছি ধুনিয়া সম্পৰ্ক আছে আগৰ পৰাই দুই জমাৰ পৰা আৰম্ভ কৰি সবৰে লগত microbes are the very important component of the life on earth not all microbes are pathogenic many microbes are very useful to human beings we uses microbes and microbially derived products almost every day Bacteria are the lactic acid bacteria LAB grow in milk which is vitamin তোমালোকৰ B12 থাকে vitamin B12 এটো চাবা the dough which is used to make a bread term by the yeast called the Saccharomyces cerevisiae yeast certain dishes like idli dosa are made of dough fermented by the microbes bacteria and fungi are used to in particular texture tastes and flavor to cheeses microbes are also provided industrial products like the lactic acid acetic acid alcohol streptokinase বা তোমালোকৰ আছে clot blaster আছে এইবিলাক তোমালোকৰ মাইক্ৰবছৰ দ্বাৰা ব্যৱহাৰ কৰা হয় আমাৰ বেমাৰ বিলাক চাবা ডিজিজ লাইক ডিপথেৰিয়া হুপিং কফ কালিখত pneumonia For more than 100 years, microbes are being used to treat a sewage treatment plant. এইবিলাক মই one shot ধুনিয়াকৈ বুজাইছো microbes to one shot তোমালোকৰ ধুনিয়াকৈ microbes to বুজাই থোৱা আছে কোনোবা যদি চাব বিচাৰা 40 মিনিট মানৰ গোটেই চেপ্টাৰটো এনচিআৰটি তোমালোকে কৰা থোৱা আছে ইয়াতে কোৱা হৈছে জাস্ট biogas produced by the microbes biogasত কি গ্যাস থাকে বেসিক্যালি প্ৰিডমিনেন্টলি আমাৰ মিথেনটো থাকে CH4 গেছত এইখিনি তোমালোকে চাবা বা বায়োগেছৰ তোমালোকে ডায়াগ্ৰামটো চালেও তাৰ পৰা তোমালোকে কিছুমান লিখিব পাৰিবা ওকে ক্লিয়াৰ নেক্সট আছে বায়োটেকনলজি এন্ড ইটস এপ্লিকেশন বায়োটেকনলজি এন্ড ইটস এপ্লিকেশনৰ পিছত আমাৰ আৰু তিনিটা চেপ্টাৰ বাকি থাকে সেই তিনিটা আমি কৰি আজি খতম একদম 1 ঘণ্টাৰ ভিতৰত খতম Biotechnology has given to humans several useful products by using of microbes, plants and animals and their metabolic mechanism to korle hobo recombinant DNA technology has made it possible to engineer microbes
A plant and animals such that they are novel capabilities. Genetically modified organism has been created by the using of method other than the natural method. এইটো তোমালোকে ৰজিয়া নামৰ এটা কাউ আছিল য'ত পাঞ্জাবত তোমালোকৰ আছে এইবিলাক কাউ তাৰপিছত এইটো তোমালোকে চাব পাৰা যে আগৰ পৰা এইটো আমাৰ ব্যৱহাৰ হৈ আছে কিন্তু জেনেটিকেলি বা লেবত আমাৰ পিছত প্ৰডিউচ হৈছে এইবিলাক টেকনিক্স হৈছে ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি জিএম অৰ্থাৎ জেনেটিকেলি মডিফাইড প্লান্টস have been useful to increase crop yield, reduce post harvestal অর্থাৎ post harvestal waste বিলাক আমাৰ ৰোধ কৰা হয় বা বেছি ক্ৰপ বিজনেছ ক্ষেত্ৰত আমাৰ সুবিধা নেক্সট আমাৰ ক্ৰপ বিলাক আমাৰ ধুনীয়া হয় টলাৰেণ্ট টু ষ্ট্ৰেছেছ বিভিন্ন ধৰণৰ আমাৰ প্লান্ট গ্ৰোথ ৰেগুলেটৰক কম্পিটেবল কৰিব পৰা হৈ যায় নেক্সট আছে ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি প্ৰচেছ হেভ মেড immense impact in the area of health care by inhibiting mass production of safe and more effective therapies. But এইটো কথাটো হৈছে এপাৰ্টাছ বহুত বেছি উন্নত প্ৰডাক্ট বিলাক বনোৱা হৈছে মাইক্ৰ'ছফ্ট এইবিলাক ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি পৰা ইয়াৰ বস্তুটো আনি আন এটা তাতে লগাই দিলে ভাল বস্তুটো এইটো ডিএনএ ৰিকম্বিনেণ্ট হৈ ভাল ভাল বস্তু প্ৰডাকশ্যন হৈছে ইমিউনলজিকেল ৰেছপন্সৰ ওপৰতো এটা কথা আছে risk infection was the covered similar product isolated from non-human source অৰ্থাৎ non-human sourceৰ পৰা আমি কিন্তু যথেষ্টখিনি সুবিধা পাইছোঁ ইনচুলিনৰ ক্ষেত্ৰতো তোমালোকে এটা কাহিনী আছে এইটো শুনিবা transgenic animals also used to understand how genes contribute to the development of the disease by serving the models for human disease such as cancer cystic fibrosis এইবিলাক তোমালোকে চাই লোৱা gene therapy is the insertion of gene into the individual cells and tissue to treat disease especially hereditary disease বিলাকত আমাৰ ব্যৱহাৰ কৰা হয় it does so by the replacing the defective mutated allele which is fractional mutation হৈ যায় gene chain বিলাকত DNA chain বিলাকত এইবিলাক কৰা হয় the current interest in the manipulation of microbes, plants and animals are raised serious ethical questions. Biopiracy হয় এইবিলাক তোমালোকে চাই ল'বা নেক্সট আমাৰ লাষ্ট 3 চেপ্টাৰ আছে লাষ্ট 3 চেপ্টাৰটো আমি অলপ ভালকৈ কৰোঁ এইফালে আমাৰ আছে তোমালোকৰ ধুনীয়াকৈ আমি চাই লৈছোঁ অৰ্গেনিজম এণ্ড পপুলেশ্যন নামৰ চেপ্টাৰটি আছে অৰ্গেনিজম এণ্ড পপুলেশ্যন চেপ্টাৰটিত কোৱা হৈছে এজ এ ব্ৰাঞ্চ অফ বায়'লজি ইক'লজি ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপ অফ living organisms which are abiotic physiochemical factor and biotic components and other specific of their environment এইবাৰ আখৰকেইটা ভাল আহিছে আগৰবাৰত আখৰকেইটা কিবা বেলেগ ধৰণৰ আহিছিল কিয় বা নাজানো কিন্তু পিডিএফটোত বেলেগ আছিল biological organisms population and communities are the biomass এটা কথাটো হৈছে টেম্পাৰেচাৰ light water soil are the most important physical factors of the environmental to which the organisms are adapted various ways maintenance of constant internal environments বা homeostasis মানে হৈছে এইটো ক্ষমতা নহয় এইটো সমতা মই লিখি দিছোঁ সমতা মানে সমতা maintenance of constant এইটো কৈছোঁ by the organism contributes to optimal performance অৰ্থাৎ বেষ্ট পাৰফৰ্মেন্স বেষ্ট আউটকামটো যদি লাগে আমি এটা কনষ্টেণ্ট এটা ধুনীয়া হোমিওষ্টেটিক সমতাত আমি কামবিলাক কৰিব লাগিব তোমালোকে ধৰা ভালকৈ যদি নপঢ়া তে সমতাটো যদি বজাই নাৰাখি যদি পঢ়া তেতিয়া কেনেকৈ তোমালোকে ভাল নম্বৰ পাবা সমতাটো বজাই ৰাখি যদি পঢ়া আটাইকেইটা ছাবজেক্ট যদি পঢ়া তেতিয়া তোমালোকে এটা সমতাত এটা ধুনীয়া নম্বৰ পাবলৈ সক্ষম হ'বা নেক্সট অনলি some organisms regulates are capable of homeostasis in the faces of changing external environment others either particularly regulated the internal environment or simply conforms
A few other species have evolved adaptations to avoid unfavorable conditions in space migration or estivation, hibernation, and diapause. এইবিলাক কথা হৈছে estivation আৰু hibernation মানে কি তোমালোকে জানা নাই? Estivation আৰু hibernation মানে হৈছে summer sleep and winter sleep. Estivation মানে হৈছে summer sleep and hibernation মানে হৈছে winter sleep. ফ্ৰগৰ ক্ষেত্ৰত আমি এতে কোৱা হয়। Evolutionary খেলিমেলি হৈ গৈছে changes through the natural selection take place at the population level and hence population ecology is an important area of ecology. A population is the group of individuals of a given species sharing or competing for similar resource অর্থাৎ কম্পিটিশনত দৰে ক্ষতি হয় অর্থাৎ কম্পিটিশন কৰিব গলে ক্ষতি হয় বহুত হেলথৰ ক্ষতি হয় বা আমি খাবলৈ নাপাও ক্ষতি হয় এইবিলাক তোমালোকে ধুনিয়াকৈ চেপ্টাৰটো পঢ়িলে হাঁহি উঠি যাব ভাল লাগিব তে তোমালোকে কি হয় ডিফাইন আমাৰ ৰিসোৰ্সেস ইন দা ডিফাৰেন্ট geographical area population have the attribute that individual organism do not birth rate death rate and sex ratio ages distribution. The proportion of different age group of male and female population are often presented geographically as a pyramid. Itu age pyramid বুলিও কোৱা হয় indicates whether the population is stationary growing or decline. অর্থাৎ stationary মানে কি যত আমাৰ growing মানে কি growing মানে হৈছে নিউ জেনারেশনটো যদি বেছি হয় তে আমাৰ old জেনারেশনতকে তে growing হ'ব আৰু decline কি হ'ব old জেনারেশন বেছি ইনফাৰ্টিলাইজ হৈ যাব একদম শেষৰ ফালতো এইটো চাইল্ড বাৰ্থটো নহব কিন্তু আমাৰ নৰ্মেল আমাৰ জুনিয়ৰ যিখিনি আছে বা লোৱাৰ জেনাৰেশন খিনি যদি কম তেতিয়া আমাৰ ডিক্লাইন হৈ যাব পপুলেশনটো ষ্টাক হৈ যাব ৰখি যাব the ecological effect of the any factors on the population are generally reflected in science population density which may express in the different way of number biomass percent cover etc depending on the species population grow through the birth immigration and decline through the death and extinction immigration মানে হৈছে বাহিৰ হৈ যোৱা আৰু আই মানে হৈছে আইটি তোমালোকে ইডি মানে মনত ৰাখিবা এক্সিট মানে বাহিৰ হৈ যোৱা আইডি মনত ৰাখিবা ইনাৰ ইন হৈছে অৰ্থাৎ আহিছে মানে পপুলেশন বৃদ্ধি হৈছে প্ৰব্ৰজন বুলি তোমালোকে অসমত ক'ব পাৰা growth is usually exponential but when resource become progressively limited the growth pattern turns the logistic exponential মানে কি খাদ্য যদি বহুত বেছি হয় exponentially একদম গ্ৰোথ কৰি যায় পুৰা একদম উৰা মাৰিছে কিন্তু যদি লিমিটেড সোর্স থাকে লিমিটেড হৈ থাকে মানুহ এটা লিমিটেড বস্তু থাকিব হয়তো আমাৰ লজিষ্টিক মানে লজিক্যাল গ্ৰোথ তোমালোকে মনত ৰাখিবা In nature, population of different species in the habit do not live in isolation, but interact of the many ways, depending on the outcomes. Itu tomoloke saba. This interaction between two species are classified as the competition. Both species shelter. Itu tomoloke saba. The predation or parasitism one benefits and one hey. Commensalism hoise one benefit and other unaffected to plus minus 0 minus itu sawa commensalism ki one benefits and others is unaffected sina ke tumaloke itu amor gaso tumaloke dekhisa je kopo ফুল ফুলে amor gas bilakot kopo ফুল ফুলে te itu amar commensalism hoi jabo one benefit te other is not harmed commensalism hoise one harmed and other is unaffected and mutation hoise both species benefited অর্থাৎ predation etu tomaloke saba je predationot ki hoy is very important for the process through which the tropical energy transfer facilitated অর্থাৎ hoise 10% energy eta transfer hoy amar etu tomaloke next chapter ami dhuniake porhim next ami chau ecology chapter tu amar ecology er bitorot amar ei chapter tu nai environmental issue purana NCERT এতিয়া আমাৰ দুটা চেপ্টাৰ বাকি আছে এই দুটা আমি কৰি সমাপ্ত বহুত কষ্ট হৈ যায় এইবিলাক মানে কন্টিনিউয়াসলি কৰাৰ মাজত আমাৰ বহুতখিনি কষ্ট হৈ যায় তোমালোকৰ ইয়াতে আছে
বায়োডাইভাৰ্চিটি এণ্ড কনজাৰভেশ্যন এই চেপ্টাৰটো আছে, এই চেপ্টাৰটো আমি কৰোঁ বৰ্তমান। Since life organized on the earth nearly 3.8 billion years ago, there had been enormous diversification of life forms on earth. Biodiversity refers to the sum total of biodiversity that exists at all levels of biological organisms. অর্থাৎ এইটুকু আছে of particular importance is the biodiversity at genetic species and ecosystem level, and conservation effects are aimed at protecting and diversity at all the levels. More than 1.5 million species have been recorded in the world, but there might still is nearly 6 million species on the earth waiting to be discovered and named. Of the named species, more than 70% of are animals, and which are 70% are insect. অর্থাৎ আৰ্থ্ৰপোডা আমাৰ ফাইলামটো সেইকাৰণে আমাৰ বৃহৎ ফাইলাম। আৰ্থ্ৰপোডাত মেইনলি ইনচেক্টবিলাক আহে, 1/3 ইনচেক্টবিলাক আৰ্থ্ৰপোডাত আহে। আৰ্থ্ৰপোডাত ইনচেক্টবিলাক আহে, তোমালোকে জানা যে স্কৰ্পিয়ন, বাটাৰফ্লাই চাই পৰে। Then all the vertebrate species combined. India about 45,000 species of plants and twice as many species of animals is one of the 12 mega diversity countries is in the world. Species diversity on earth is not uniformly distributed but shows interestingly pattern. It is generally highest in the tropical and disease in sports. এইটো তোমালোকে চাবা, ইয়াত তোমালোকে মই এটা কথা কৈছোঁ, এই চেপ্টাৰটো তোমালোকে ভেলুবিলাক ইয়াত কৰি যাবা। ভেলুবিলাক যদি তোমালোকৰ ইয়াত থাকে তেতিয়া তোমালোকৰ কি হ'ব, মনত বেছিকৈ ৰ'ব, বা তোমালোকে 1 মাৰ্কছৰ কুৱেশ্যন আহিলে কৰিব পাৰিবা। আৰু ভেলুবিলাক যদি লিখি তোমালোকে কুৱেশ্যনবিলাক এটেম্প কৰা তেতিয়া তোমালোকে মাৰ্কছ অলপ ভাল বেছিকৈ পোৱা এটা সম্ভাৱনা থাকে। গতিকে ভেলুবিলাক মেনশ্যন কৰিবা। এক্সিটু আমাৰ এইটো কনজাৰ্ভেশ্যন কি হয়, ইনচিটু কনজাৰ্ভেশ্যন কি হয়, তোমালোকে সেইখিনি ধুনীয়াকৈ পঢ়ি ল'বা। মই যিমানখিনি সম্ভৱ দিছোঁ কমৰ ভিতৰত, যিহেতু মোৰ হাতত 1 ঘণ্টাৰ টাইম লিমিট আছে, যিহেতু 57 মিনিট হৈছে, তো 3 মিনিট মই তোমালোকক গাইড কৰি দিছোঁ কেনেকৈ পৰীক্ষাটোত লিখিবা। ধুনীয়াকৈ স্পষ্টভাৱে লিখিবা, কোনো ধৰণৰ বহুত বেছি লিখিব দৰকাৰ নাই। তোমালোকে যদি 5 মাৰ্কৰ প্ৰশ্নটো যদি 7-8 পেজ তোমালোকে যদি লিখি আছা, তেতিয়া তোমালোকে নাভাবিবা যে তোমালোকে বেছি নম্বৰ পাবা। গতিকে 5 মাৰ্কৰ কুৱেশ্যনটো তোমালোকে 2 পাৰ্ট 3 পাৰ্ট যিমানখিনি হয় সিমানখিনি লিখিবা, বা যিখিনি লজিকেল কথা হয় সেইখিনি লিখিবা। বাহিৰা কথা বহুত বেছি লিখি নাথাকিবা। ফাৰ্ষ্ট এণ্ড ষ্টেজত যদি এক্সপেৰিমেণ্টটো আহে তেতিয়া তাত লগত জড়িত আমাৰ কেনেকুৱা ধৰণৰ কি কৰিছিল সেইখিনি লিখিবা, কিন্তু অযথা আৰু বেলেগ এক্সপেৰিমেণ্টৰ কথা তাত আমাৰ তোমালোকে নিলিখিবা। অ'কে, ক্লিয়াৰ। নেক্সট আমি কথাটো হৈছে 1 মাৰ্কৰ কুৱেশ্যনবিলাক ভালকৈ চাবা, আৰু নতুন পেটাৰ্ণ যদি আহে সেই নতুন পেটাৰ্ণ যদি তোমালোকে নতুন পেটাৰ্ণ কুৱেশ্যন পেপাৰখিনিও এবাৰ চকু ফুৰাই যাবা ঘৰত থাকোঁতে, যিহেতু হাতত অলপ সময় আছে। গতিকে আজি মই চামাৰিটো দিলোঁ তোমালোকক, মোৰো যিহেতু টাইম বহুত কম থাকে হাতত, তথাপিও মই এটা সময় উলিয়াই জানুৱাৰী মাহতে এইটো ৰেকৰ্ড কৰিলোঁ। জানুৱাৰী মাহত ৰেকৰ্ড কৰি তোমালোকক ফেব্ৰুৱাৰী মাহত দি দিম। গতিকে তোমালোকে হয়তো পৰীক্ষাৰ আগত চাই আছা, ভালকৈ চাবা বস্তুখিনি। মই ইয়াতে অন্তিমবাৰৰ কাৰণে আমাৰ HS 2026ৰ মই লিখি দিছোঁ, 26ৰ বায়'লজি তোমালোকৰ ৰিভিজন ডান। আশা কৰোঁ তোমালোকে অলপ হ'লেও লাভৱান হৈছা। নিজে ৰিভিজন কৰাতকৈ হয়তো অলপমান হ'লেও ফাৰ্ষ্টেষ্ট ৰিভিজন ইয়াতে হৈছে, বা কিছুমান কথা মই মুখেৰেও নিজে কৈ দিছোঁ, কাৰণ কিছুমান চামাৰিত ইমান ভালকৈ নাথাকে। নিজৰ ইনাৰ জ্ঞানৰ পৰা তোমালোকক কিছুমান কথা দিব লাগিব, তেতিয়াহে তোমালোকে চেপ্টাৰটোৰ বেষ্ট আণ্ডাৰষ্টেণ্ডিংটো হ'ব। ইনিচিয়েল যিকেইটা চেপ্টাৰ আছে, ইনিচিয়েল চেপ্টাৰকেইটা অলপ বেছি ভালকৈ চাবা। ইনিচিয়েল চেপ্টাৰকেইটাৰ পৰা অলপ বেছিকৈ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে, বা ইনিচিয়েল চেপ্টাৰকেইটা যদি ষ্ট্ৰং হয় বাকী পিছৰ চেপ্টাৰকেইটা ইমান বেছি হেডেক ল'বলগীয়া চেপ্টাৰ নহয়। যেনে মাইক্ৰ'ভ চেপ্টাৰটো ইমান বেছি হেডেক ল'বলগীয়া চেপ্টাৰ নহয়। নামকেইটা মনত ৰাখা, বায়'গেছ প্ৰডাকশ্যনৰ ছবি তোমালোকে গ'থ্ৰু হৈ লোৱা এবাৰ, ভাল লাগিব। তেতিয়া তোমালোকৰ চিত্ৰৰ ক্ষেত্ৰত তোমালোকে স্পাৰ্মেটোজেনেচিছৰ এই চিত্ৰ বা আমাৰ
সাৰ্টুলি চেলৰ এইখিনি গোটেইখিনি চাবা তাৰপিছত ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো এবাৰ চাবা সেইটো তোমালোকে আঁকিব খুব সহজে হয় ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো তোমালোকে ধুনীয়াকৈ আঁকি ল'বা এই চিত্ৰটোৰ কথা কৈছোঁ তোমালোকে বুজিব পাৰিছা নিশ্চয় এনেকৈ ফেলোপিয়ান টিউব থাকিব এইফালে ইউট্ৰাছ থাকিব এনেকৈ চাৰ্ভিক্স ভেজাইনা এইবিলাক থাকিব এইফালে তোমালোকৰ ওভাম থাকিব ঠিক তেনেকৈ এইফালেও এডাল অভিডাক্ট থাকিব এইফালে ওভাম থাকিব ওকে ক্লিয়াৰ ইউটাৰাইন ফান্ডাছ হ'ব এইটো হৈছে আই বুলি আমি মনত ৰাখোঁ ইষ্টেমাছ এম্পুলাম এণ্ড ইনফাণ্ডিবুলাম হৈছে এই পাৰ্টটো ইনফাণ্ডিবুলাম আৰু এইটো হৈছে ফিম্ব্ৰিক ওকে গতিকে এইখিনি তোমালোকে ভালকৈ চাবা আশাবাদী তোমালোকে ভালকৈ কৰি আহিবা প্ৰশ্ন ধুনীয়াকৈ লিখি আহিবা চ' থেংক ইউ ছ' মাছ মোৰ যাত্ৰাটো এইখিনি আছিল HS 2026ত তোমালোকক সহায় কৰিলোঁ অলপমান আশীৰ্বাদ কৰিবা থেংক ইউ ছ' মাছ